আচ্ছা আমি বিলাসী থানাৰ পৰা আহিছিলোঁ মোৰেনি আপুনি ভাড়া আছে নেকি আপোনাৰ ঘৰ ক'ত বিহাৰত থাকে নেকি আপুনি মোৰেনি থানাত বা মোৰেনি প্ৰশাসনক আপোনাৰ আইডেণ্টিটিবোৰ দিছিলে নেকি কেলে দিয়া নাই মানে কিহৰ কাৰণে মইতো পাহাৰত মানে বিজনেছ কৰোঁ না সেইটোৱে সন্দেহ হৈছে আপোনালোকে পাহাৰত বিজনেছ কৰে আৰু মোৰেনিখনত এইবোৰ আহি পিনে থাকিছে আপোনালোকে কোনো আইডেণ্টিটি প্ৰুফ আৰু কোনো আপোনালোকৰ বিষয়ে নাজানেই প্ৰশাসনে আমি আপোনালোকক বাৰে বাৰে অনুৰোধ কৰি আছোঁ আপোনালোকৰ মালিককো অনুৰোধ কৰিছোঁ যে যোন বাহিৰৰ পৰা আহিছে ভাড়াঘৰত আছে অতি সোনকালে আপোনালোকৰ নিজৰ আইডেণ্টিটি প্ৰুফ আধাৰ কাৰ্ড আৰু যি দিব লগা আছে এইবোৰ ক'ত কাম কৰি আছে এইবোৰ আপোনালোকে দি দিব তাত হ'ব এইটো টাউন কমিটি পৰা য'ত দিব লাগে আপুনি আপোনাৰ মালিকক কৈ দিব আপুনি যাব নহয় মালিকক দিব লাগিব মালিক কোন কোন পিনটো ফোন নম্বৰ আছে নেকি আপুনি পিনটোক আপুনি শুনক আপুনি পিনটোক এতিয়া আমাৰ লগত যোগাযোগ কৰিবলৈ কওক নহ'লে কিন্তু আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম মানে ভাড়াঘৰ কিমান আছে 22টা আছে 22টা ভাড়াঘৰ আপোনাৰ মানুহ কিমান আছে ভাড়া কিমান আছে মানুহ মুঠতে 40-45 এনেকৈ হ'ব আপুনি নাজানে এনেকৈ হ'ব মানে আহি থাকে গৈ থাকে মানে এতিয়া আপোনাৰ কিমান আছে কিছুমানতো গ'লেগৈ ৰেজিষ্টাৰ আছে মানে কিছুমানতো গৈছেগৈ ন তাত এণ্ট্ৰি আছে চবৰে এণ্ট্ৰি আছে মানে এতিয়া কিমান আছে এইটো মানে আজিৰ তাৰিখত আপোনাৰ ইয়াত ভাড়াতীয়া কিমান আছে এই হিচাপ কৰি ক'ব লাগিব আপুনি নাজানে সিহঁতে কিছুমান যায়গৈ না কিছুমান যায়গৈ কিমান দিনৰ পৰা আপুনি ভাড়াতীয়া দিব ভাড়াটো বহুত আগৰ পৰা দি আছোঁ সিহঁতি নহয় সেইখিনি নহয় এইখিনি 1 বছৰ হৈছে ক'ৰ মানুহ আছে এই ধুবুৰীখিনি ক'ৰ মানুহ আছে ধুবুৰী আছে আৰু ৱেষ্ট বেংগল মুৰ্ছিদাবাদ আৰু ধুবুৰী আৰু ইয়াৰে কিছুমান আছে লোকেলো আছে টোটেল 22টা আছে 22টা ৰুমত কেইটকাকৈ লয় এটা ৰুমত 2000কৈ লওঁ কিছুমান 1500 দিয়ে 2000 আপোনাৰ কিন্তু আপুনি ইমান দিনে ভাড়াঘৰৰ ব্যৱসায় কৰি আছে কিন্তু আপুনি নাজানে আপোনাৰ ইয়াত কিমান ভাড়া দিয়া আছে এতিয়া যে আপোনাৰ আজি দেওবাৰ দিনা আপোনাৰ ইয়াত মানুহবিলাক নাই কিয় নাই মানে কামত গৈছে কিছুমান কামত গৈছে কি কাম কৰে আপোনাৰ ইয়াত থকা মানুহবিলাকে পকা মিস্ত্ৰী কৰে আৰু প্লাষ্টিক বিকে আৰু মিস্ত্ৰী মানুহে বেছি কাঠ মিস্ত্ৰী চুলি আছে চুলি বিকে চুলি উঠায় সিহঁতে আৰু প্লাষ্টিকৰ বস্তু দিয়ে এইবিলাকে ৱেষ্ট বেংগল কিন্তু আপুনি নাজানে আপোনাৰ ইয়াত কিমান ভাড়া দিয়া টোটেল কিমান আছে এইটো নাজানো মানে সজনীন তদন্ত কৰিবলৈ সজনীন তদন্ত কৰি আমাৰ চকু কপালত উঠিছে আপুনি ভাবিব নোৱাৰিব যে মোৰেনিত এনেকুৱা ঘৰ আছে যোনবোৰ ঘৰ ভাড়াতীয়াত হৈছে মালিক ইয়াত নাথাকে মালিক ক'ৰবাত থাকে আৰু মালিকৰ ওচৰত কোনো তেখেতসকলৰ তথ্য নাই এতিয়া শেহতীয়াকৈ আমি ইয়াত আহি উপস্থিত হোৱাৰ পিছত আমি দেখিব পাইছোঁ যে 22টাকৈ তেখেতসকলৰ ৰুম আছে আৰু এটা ৰুমত 6জন-7জনকৈ ব্যক্তি তেখেতসকলে থাকে আৰু অকল ব্যক্তি থাকে তেখেতসকলৰ কোনো পৰিবাৰ বা কোনো সাংসাৰিক ইয়াত তেখেতসকলে কৰা নাই অকল পইচা ঘটিবলৈ আৰু আমাৰ সন্দেহ যে দুষ্কৃতিকাৰীক বা 2 নম্বৰী ধান্দা কৰিবলৈ মোৰেনিখনত ইয়াত তেখেতসকলে থিতাপি লৈছে এতিয়া কিছুমান মানুহ আমি ইয়াত সোধপোছ কৰিছোঁ তেখেতসকলে অসমীয়া কথা নাজানে অসমীয়া কথা বুজিব নাজানেই মানে এনেকুৱা ধৰণৰ কথা চব আপোনাৰ ধুবুৰী তেনেকুৱা জেগাৰ পৰা আহিছে এইটো ৱেষ্ট বেংগলৰ পৰা আহিছে এতিয়া মালিকৰ লগত আমি যেতিয়া কথা পাতিছোঁ আমি হতভম্ব হৈ গৈছোঁ যে মালিকে কেইজন মানুহ আছে সেইটোকো নাজানে আৰু ইয়াৰ পৰা আপোনালোকৰ মিডিয়াৰ বন্ধুসকলৰ সহায় লৈ পিনে আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক যে অতি সোনকালে যেনেকৈ মুখ্যমন্ত্ৰীয়ে নিজেই সজনীন তদন্ত কৰি পিনে তেখেত লাগি গৈছে যে সন্দেহযুক্ত নাগৰিক অসমৰ পৰা যাব লাগে আৰু আমিও তেনেকৈ সজনীন তদন্ত কৰি পিনে আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ আপোনালোকে ওলাই আহক যে ইয়াত সন্দেহযুক্ত নাগৰিক যিবোৰ আছে তাৰ পৰা ইয়াৰ পৰা ওলাই যাব লাগে আৰু সবতকৈ ডাঙৰ কথা হৈছে কি মোৰেনি একদম এইটো এটা বৰ্ডাৰ এৰিয়া হয় বৰ্ডাৰ এৰিয়াত সীমান্তৰ এৰিয়াত তাত আমি কিছুমান জেগাত গৈছোঁ য'ত তেখেতসকলৰ মানুহ ইয়াত অকল ভাড়া লৈ আছে কিন্তু তেখেতসকলে বিজনেছ কৰে পাহাৰত আমাৰ সন্দেহ হৈছে যে পাহাৰৰ পৰা আনি বা ক'ৰবাৰ পৰা আনি পিনে তেখেতসকলে বহুত ইয়াত ড্ৰাগছ ব্যৱসায় সোমাই আছে এই ড্ৰাগছ ব্যৱসায়ীবোৰকো আমি সকুৱনি প্ৰদান কৰিছোঁ যে 10 দিনৰ ভিতৰত ইয়াৰ পৰা টালি টোপোলা বান্ধি পিনে যাবলৈ
নহ'লে কিন্তু আমাৰ পৰা এটা বেলেগ ধৰণৰ একশ্যন ষ্টাৰ্ট হ'ব, যোনটো একশ্যনত তেখেতসকলৰ অৱস্থা বেয়া হৈ যাব। আমি প্ৰশাসনলৈ ৰৈ নাথাকোঁ কিন্তু তেতিয়াহ'লে। এইটো আমাৰ পৰা বিনম্ৰ অনুৰোধ, যিসকল ড্ৰাগছ ব্যৱসায়ী আছে আৰু যিসকল ইয়াত ভাড়াতীয়া আছে তেখেতসকলে অতি সোনকালে গৈ পিনে পুলিচ থানাত বা নগৰ সমিতিক প্ৰশাসনক তেখেতসকলে গৈ পিনে তেখেতসকলৰ নিজৰ নথি পত্ৰ প্ৰদান কৰক আৰু আগতে ক'ত কাম কৰিছিলে তাৰ সঠিক তথ্য যাতে তেখেতসকলে দিয়ে। প্ৰায় সকলোৱে যে অসম চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে, যিহেতু চৰকাৰখন যিয়ে নহওক ভাল বেয়া আমি সেইটো ৰাইজে বিচাৰ কৰিব, ৰাইজে প্ৰতিনিধি গঢ়াই যেতিয়া ৰাইজে বিচাৰ কৰিব। কিন্তু বৰ্তমান যিহেতু এটা ভাল কাম কৰি আছে, গতিকে আমি চৰকাৰখনক এই সময়ত অন্ততঃ ভাল বুলি এটা ভাল কাম কৰিছে বুলি ক'ব লাগিব বা কৈছোঁ। কথাটো হ'ল যে বাংলাদেশী উচ্ছেদ এই বিষয়টোক লৈ পেলাই গোটেই অসমখন এটা চৰ্চিত হৈ আছে। গতিকে আমিও বিচাৰিছোঁ বিলাসিনা অসমে যে ঠায়ে ঠায়ে এই যিসকল সন্দেহযুক্ত নাগৰিক আছে এইসকলক মানে বিতৰণ কৰক। তাকে আমি এটা পদক্ষেপ গ্ৰহণ কৰি আজি মৰিয়নি অঞ্চল বিভিন্ন অঞ্চলত আমি পৰিদৰ্শন কৰিছোঁ আৰু অনাগত দিনত আমাৰ জাতি আৰু অসমখন বাচিবৰ কাৰণে এনেকুৱা এটা ডাঙৰ পদক্ষেপ লোৱাটো এটা ডাঙৰ বিষয় বুলি মই ক'ব বিচাৰোঁ।